যিবিলাক মানুহে গাঁও ধ্বংস কৰে, অঞ্চল ধ্বংস কৰে, উঠি অহা ল'ৰা ছোৱালী জীৱন ধ্বংস কৰে, আৰু তেহেঁতক মই কম নেকি যে মিণ্টু তামুলী জিন্দাবাদ, মামা জিন্দাবাদ? আপোনালোকে সেইটোও এবাৰো ভাবি নাচালে নেকি? এটা মাথো শব্দই আপোনালোকৰ মনলৈ সন্দেহৰ ভাৱ জগাই আনিলে, আৰু শব্দটো কি আছিলে? মিণ্টু তামুলী জিন্দাবাদ, মিণ্টু তামুলী জিন্দাবাদ। আৰু আপোনালোকে ভাবিলে কেনেকে যে মানুহজনী ছেকেণ্ডতে জিন্দাবাদ বুলি কৈ দিলে বা মামা জিন্দাবাদ বুলি কৈ দিলে? সেইটো একদম আপোনালোকৰ ভুল ধাৰণা আছিলে। স্বাগতম জনাইছো সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ। আৰু আজি ভিডিঅ'টো হ'ল, মই কালি যিটো ভিডিঅ' দিছিলোঁ তাত আপোনালোকৰ কেইগৰাকী মানে মোক বহুত নিগেটিভ কমেণ্ট কৰিছে। আৰু এটা কথা কওঁ, মই যিটো ইউটিউবত ভিডিঅ' বনাওঁ সেই ভিডিঅ'টো ইউটিউবতো দিওঁ আৰু ফেচবুকতো দিওঁ। ইউটিউবৰ ফ্ৰেণ্ডখিনি কিছুসকল মোৰ ফেচবুকত নাই, আৰু ফেচবুকৰখিনি মানে মোৰ ইউটিউবত নাই। কিন্তু তথাপিও এটা কথা কওঁ, মই যি ধৰণে কথাটো কৈছিলোঁ সেই ধৰণে কিন্তু একদম নহয়। আৰু এটা এইখিনিতে কথা কওঁ, তাৰ ভিতৰত কিন্তু মোক এজন মানুহেহে মানে ভালকৈ মোৰ কথাটো বুজি পাইছিলে, আৰু তেওঁ ইমান সুন্দৰকৈ মন্তব্যটো দিছিলে যে এই বাইদেউগৰাকীয়ে সেইটো কথা একদম কোৱা নাছিলে। তেওঁ মানে দিলীপ শইকীয়া মুদ্ৰাবাদ বুলি তেওঁ ক'বলৈ বিচৰা নাই, তেওঁ ক'বলৈ বিচাৰিছে দিলীপ শইকীয়া জিন্দাবাদ। তেওঁ ইমান সুন্দৰকৈ কমেণ্টটো লিখিছে, মই আপোনালোকৰ থাম্বনেইলত মই মানে লগাই দিছোঁ, চাওকচোন। মামা জিন্দাবাদ, মিণ্টু তামুলী জিন্দাবাদ। এইটো কথা কওঁতে আপোনালোকৰ গাত লাগি গ'ল নহয়নে? যদি আপোনালোকৰ গাত ইমান লাগিছে, ভিডিঅ'টো বনাবলৈ অহাৰ লগে লগে আহি গ'ল বতাহ ধুমুহা, গতিকে এতিয়া চাগে ঘৰলৈকে যাবগৈ লাগিব। এটা কথা মই বুজি নাপালো, কালি যে মই মিণ্টু তামুলী জিন্দাবাদ, মামা জিন্দাবাদ বুলি কওঁতে আপোনালোকৰ যে গাত লাগিলে। আপোনালোকে যদি ইমান মামাক বেয়াই পায় তেন্তে হ'লে মামা জিকি থাকে কেনেকে? তাৰমানে মামা 2 নম্বৰী কৰি জিকি থাকে নহয় জানো? মইতো আপোনালোকক কৈছে, মই বিজেপি চৰকাৰৰ ছাপোৰ্টাৰ কেতিয়াও নহয়, মই কোনো দলৰে নহয়। কিন্তু যোনে দেশৰ কাৰণে ভাল চিন্তা কৰে তেওঁক মই অলপ ছাপোৰ্ট কৰোঁ। আৰু তাৰ মাজতে কিছুমানে একদমেই এজনী কংগ্ৰেছৰ দালাল, এজনী বিজেপি দালাল, সেইবিলাক কেতিয়াও নহয়। মই কাৰো পকেটত সোমোৱা মানুহ নহয়। আৰু সেই কথাটোকে ইমানেই বেয়া পাইছে মানে, ইছৰাম, মই বহুত কমেণ্ট কালি ৰিমুভ কৰিছোঁ। আপোনালোকে নিজে কওকচোন, কালি পৰহিলৈকে মই দিলীপ শইকীয়াক কিমান ছাপোৰ্ট কৰি পেলাই ভিডিঅ' বনাই আছিলোঁ, আপোনালোকে নিশ্চয় দেখিছে। আৰু কিছুমানে ভাল পাইছিলে, কিছুমানে বেয়া পাইছিলে, তেওঁলোকৰ বাৰু সেইবিলাক স্বভাৱেই। কিন্তু তথাপিও মই কালি সেই কথাটো কিয় ক'লোঁ সেইটোতো আপোনালোকে বিচাৰ নকৰি পেলাই একদম লাগি গ'ল হৈছে। কিছু লোকে মোক ফোনো কৰিছে, তই মানে বিজেপিক যে ছেকেণ্ডত হেৰি কৰিলি, তই মানে ইলেকশ্যনৰ আগে কি তই মানে জাপ মাৰি দিলি নেকি? সেইটো কেতিয়াও নহয়। মই মোৰ নিজৰ জেগাত মই নিজে সদায় ঠিক, সিমানেই ক'লোঁ। আৰু আপোনালোকে পূবৰ বেলি পশ্চিমে ওলালেও মোক সেই তাৰ পৰা মানে আঁতৰ কৰিব নোৱাৰে, মই কথা দিলোঁ। নতুন সভাপতি দিলীপ শইকীয়াৰ ওপৰত কিছু খং উঠিছিলে, আৰু খং উঠাৰ কাৰণে মই এইটো মানে তেনেকৈ ক্ষোভত ভিডিঅ'টো বনালোঁ। আপোনালোকে নিজে কওকচোন, যিটো দমত তেওঁ সেইদিনাখন নলবাৰী অফিচৰ ভিতৰত চোচা মাৰি গৈছিল, সেই দমটো তেওঁ ৰাখিব পাৰিলেনে? মই এটা নিউজত পালোঁ কি তাত একদম পূৰা মানে চিঞৰ বাখৰ কৰি আছে, মিণ্টু তামুলী জিন্দাবাদ, মিণ্টু তামুলী জিন্দাবাদ। সেই তাত বিজেপিৰ সেই নতুন সভাপতি থাকোঁতেই যিটো দম দেখাইছিলে, তাত সেই জিন্দাবাদ ক'বলৈ কেনেকৈ পালে? যদি আমাৰ সভাপতি ঠিক হ'ল হয়, সেইখিনি কৰিব পাৰিলে হয়নে? সভাপতি নিজৰ সভাপতিৰ স্থানত থাকিল নে? কেতিয়াও নাথাকিলে। তেওঁ আউট হৈ গ'ল নে নাই? তেওঁক এক চাইড কৰি পেলাই তেওঁলোকে তাত জিন্দাবাদ ধ্বনি দিলে নে নাই? মই সেইটো কাৰণেহে কৈছিলোঁ যে মিণ্টু তামুলী জিন্দাবাদ বুলি। কি আপোনালোকে ভাবিছে নেকি তেনেকুৱা 2 নম্বৰী গাঁও ধ্বংস কৰা, অঞ্চল ধ্বংস কৰা কিছুমানক মই জিন্দাবাদ বুলি ক'ম? এতিয়া বাৰু আপোনালোকে নিজে কওকচোন, দিলীপ শইকীয়াক বিশ্বাস কৰিব পাৰিনে? যদি তেওঁ বিশ্বাসযোগ্য কাম কৰিলে হয়, তেওঁক আমি বিশ্বাস কৰিলোঁ হয়। প্ৰথম অৱস্থাত তেওঁ কৰ্মকাণ্ডই আমাক মানে বহুতখিনি হেৰি কৰিছিলে, সাহস দিছিলে, নতুনত্ব এটা কিবা এটা আহিব, অন্ততঃ দুৰ্নীতিৰ পৰা অলপ হ'লেও সকাহ পাম। কিন্তু তেওঁতো সেইটো নকৰিলে। তেওঁ অহাৰ লগে লগে প্ৰথমটো খোজতে দিলে মিছা কথা এটা হেৰি কৰি, নহয় জানো? আৰু কি কৰিলে এতিয়া আপোনালোকে নিজে কওক, টোলগেট উঠাই দিব, আৰু তাৰ ফলত কি কৰিছে আপোনালোকে নিজেই জানে। সেইটো এটা ভাল কাম নে? তাত দিলীপ শইকীয়াৰ হস্তক্ষেপ থাকিব লাগেনে নাই? তাকে কিছুমান কথা ক'লে আপোনালোকে বেয়া পালে নহ'ব, গম পাইছে? এতিয়া মদৰ দোকান 2টা বজালৈ খোলা, 2টা। যি নেকি 10টা বজাত আছিলে, 11টা বজাত আছিলে, এতিয়া কিন্তু 2টা। কিয় তেওঁ তাত মাত মাতিব নোৱাৰে নেকি? বোলে এইটো কিয় দলৰ সকলো লগ হৈ পেলাই আলোচনা মৰ্মে সেইটো কি ঠিক কৰিব নোৱাৰে নেকি? তেওঁ যিটো চমক সৃষ্টি কৰিছিলে সঁচাকৈ বহুত ভাল পাইছিলোঁ, বহুত ধন্যবাদো দিছিলোঁ। আপোনালোকে মোৰ আগৰ ভিডিঅ'কেইটা চাব,
তেওঁ ফটো থামলেনত লগাই পেলাই মই কেনেকৈ ভিডিঅ' বনাইছিলোঁ আৰু কালি হঠাতে ক্ষোভৰ ভমকত মই এটা ভিডিঅ' তেনেকৈ প্ৰস্তুত কৰি দিলোঁ আৰু আপোনালোকে কৈ দিলে এজনী কংগ্ৰেছৰ দালাল এজনী বিজেপি দালাল বোপাইহঁত মোক সেইখন মানে ৰাজনীতি কৰি মোৰ চাকৰি লোৱা বয়স এতিয়া নাই, মোৰ মানুহজনৰ নাই, মোৰ ল'ৰা ইতিমধ্যে চাকৰি হ'ল, গতিকে মোক সেইবিলাক দৰকাৰ নাই, গম পাইছে নাই? এইবিলাক কিছুমান কমেণ্ট কৰিলে হাঁহি উঠে আৰু এজন ৰাতিপুৱা খোৱাৰ পৰা উঠিয়ে যিটো মোক কমেণ্ট কৰিছে মানে কি ক'ম আৰু উত্তৰটো সুন্দৰকৈ দি থৈছোঁ, মই বিচনাতে দিছোঁ যেতিয়া অতি সুন্দৰকৈ দিছোঁ। তাত কিছুমানে মোৰ কমেণ্টৰ ৰিপ্লাই দেখি যদি মোক বেয়া পায় তাত ক'বলগীয়া একো নাই, কাৰণ মোক যদি সুন্দৰকৈ কমেণ্ট কৰে মই সুন্দৰকৈ উত্তৰ দিওঁ, গম পাইছেনে নহয় কিটো সুৰত মই কথাটো কৈছোঁ। এতিয়া মই মোৰ কথাটো কওঁ শুনক। আপোনালোকে দিলীপ শইকীয়াক বিশ্বাস কৰে নকৰে সেইটো মই নাজানো, কিন্তু প্ৰথম কোবতে তেওঁ যে ফাঁকি কথা এটা ইমান বোকাত ফাঁকি কথা এটা ক'লে সেইটো মই সাধাৰণ এগৰাকী নাৰী হৈ পেলাই মই তেওঁক কিন্তু বিশ্বাসত ল'ব নোৱাৰোঁ। আপোনালোকে বিশ্বাসত লয়, আপোনালোকে ভোট দিয়ে, যি দিয়ে দি থাকক, কিন্তু মই কেতিয়া আৰু বিশ্বাসত নলওঁ। মই তেওঁক বহুত ছাপোৰ্ট কৰিছিলোঁ, মই আকৌ বাৰ কৈছোঁ দেই, কিন্তু এনেকুৱা এটা যে ইমান ফাঁকি কথা ক'ব সেইটো মই ভবা নাছিলোঁ। তেওঁ নিজে ভবা নাছিলে নেকি যে মানুহখিনিয়ে মোক এটা বিশ্বাসত লৈছিল, কিন্তু মই এই ফাঁকি কথাটো কোৱাৰ লগে লগে মানুহখিনিয়ে মোক কি ৰিয়েক্ট কৰিব সেইটো তেওঁ কেতিয়াও ভাবি নাচায়। কি কৰিলে হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি জনতাৰ ওচৰত তেওঁ ফাঁকিৰ আশ্ৰয় ল'লে, নহয় জানো? গতিকে তেওঁক আমি বিশ্বাস কৰিম নেকি? আপোনালোকে কৰিব পাৰে, মোৰ তাত আপত্তি নাই। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকে কামনা কৰিছোঁ। আৰু বৰষুণে মোক সেই জেগাৰ পৰা খেদি আনিলে আৰু বাৰাণ্ডাখনত ৰখি লৈছোঁ। এতিয়া লাইটো নাই, গম পাইছেনে? কাৰেণ্ট নাই, গ'ল, বতাহ ধুমুহা আহিছিলে যিহেতু। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক আৰু আপোনালোকে মোক কিন্তু একদম ভুল নুবুজিব দেই। আৰু কিছু লোকে কৈছে মই বোলে ৰাতিটোৰ ভিতৰতে বিক্ৰী ক'লোঁ। ৰাম, মোৰ তেনেকুৱা নাই দেই। মই সঁচা কথা কৈছোঁ আপোনালোকক। এইখিনিত মই এটা মানে সঁচা কথা কৈ দিওঁ, মই যদি বিজেপিত এতিয়া যাওঁ বুলি কওঁ মোক ছেকেণ্ডত আঁকোৱালি ল'ব, সিমানেই ক'লোঁ, কিন্তু সেইবিলাক মোৰ দৰকাৰ নাই। আপোনালোকক মই এটা কথা ক'লোঁ, ৰাজনীতি বহুত লেতেৰা হয়, বহুত লেতেৰা হয়। মই অন্তৰকৰণে যেতিয়া মই ৰাজনীতিত নামিম তেতিয়া মই সেই দুৰ্নীতিবিলাক চাব নোৱাৰিম, কিন্তু দুৰ্নীতিত যোনবিলাক লুতুৰি পুতুৰি তেওঁলোকে এইবিলাক ৰাজনীতিত যাব বিচাৰিব পাৰে বা মোৰ দ্বাৰা নহ'ব। মই গ'লে মানে আজি যদি মই জইন কৰোঁ কাইলৈকে মই ওলাই গুচি আহিব লাগিব। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই দেই, বেয়া নাপাব।